মঙলদৈ ষ্টেডিয়ামত বাট ক্ৰিকেট ক্লাব ভেটাৰানছৰ খেলুৱৈৰ বেটিং তাণ্ডৱ। ৪৯টা বলত মুকুট কলিতাৰ ৭৩ ৰানৰ দুৰ্দান্ত ইনিংছ। দ্বাদশ দিনাৰ প্ৰথম মেচত জয়ী বাট ক্ৰিকেট ক্লাব ভেটাৰানছ। দ্বিতীয় মেচত জয়ী ESA ভেটাৰানছ। মঙলদৈ ষ্টেডিয়ামত সগৌৰৱেৰে অব্যাহত আছে দ্বিতীয় RP বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ T20 ক্ৰিকেট টুৰ্ণামেণ্ট। দেওবাৰে প্ৰতিযোগিতাৰ দ্বাদশ দিনাৰ প্ৰথম মেচত খেলপথাৰত নামিল বাট ক্ৰিকেট ক্লাব ভেটাৰানছ আৰু UCC লায়ন্স ভেটাৰানছ লখিমপুৰ। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৩টা উইকেট হেৰুৱাই বাট ক্ৰিকেট ক্লাব ভেটাৰানছে সংগ্ৰহ কৰে ২০৬ ৰান। বাদৰ হৈ মুকুট কলিতাই ৪৯টা বলৰ বিপৰীতে খেলিলে ৭৩ ৰানৰ দুৰ্দান্ত ইনিংছ। মুকুট কলিতাৰ ইনিংছত আছে ৬টা ৪ আৰু ৫টা ছিক্সাৰৰ সমাহাৰ। সেইদৰে বাদৰ খেলুৱৈ আবু নেছিম আহমেদে ২২টা বলৰ বিপৰীতে কোবালে অপৰাজিত ৫৭ ৰান। আবু নেছিমৰ ইনিংছত আছে ৬টা ৪ আৰু ৩টা ছিক্সাৰৰ সমাহাৰ। আনহাতে ছালিম আহমেদৰ বেটৰ পৰা ২২টা বলৰ বিপৰীতে বৰশীল অপৰাজিত ৩৩ ৰান। ছালিমৰ ইনিংছত আছে ৩টা ৪ আৰু ১টা ছিক্সাৰৰ সমাহাৰ। প্ৰত্যুত্তৰত ১৩.৫ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ৭৩ ৰানতে থমকিল UCC লায়ন্স ভেটাৰানছ। অৱশেষত ১৩৩ ৰানৰ বৃহৎ ব্যৱধানত জয়ী হয় বাট ক্ৰিকেট ক্লাব ভেটাৰানছ। বাদৰ খেলুৱৈ মুকুট কলিতাই লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। দেওবাৰে দ্বিতীয়খন মেচত অৱতীৰ্ণ হ'ল ESA ভেটাৰানছ ডিমাপুৰ আৰু ৰাইনো মাষ্টাৰ্ছ। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ESA ভেটাৰানছে সংগ্ৰহ কৰে ১৮৬ ৰান। ESA ভেটাৰানছৰ খেলুৱৈ অভিজিত সাহাই ৩৭টা বলৰ বিপৰীতে কোবালে ৬২ ৰান। সেইদৰে ESA ভেটাৰানছৰ খেলুৱৈ ৰাজা বৰুৱাই অপৰাজিত ৪২ ৰান আৰু পংকজ ঘোষে অপৰাজিত ৩৮ ৰান স্ক'ৰ কৰে। প্ৰত্যুত্তৰত নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১২৭ ৰান স্ক'ৰ কৰিয়েই থমকিল ৰাইনো মাষ্টাৰ্ছ। ৰাইনো মাষ্টাৰ্ছৰ হৈ ইবন দত্তই ৬২ ৰান, জিতুমণি বৈশ্যই ২৮ ৰান আৰু চৈফুদ্দিন আহমেদে ৮ ৰান স্ক'ৰ কৰে। তীব্ৰ উত্তেজনাপূৰ্ণ মেচত ৫৯ ৰানত জয়ী হয় ESA ভেটাৰানছ। ইফালে ৰাইনো মাষ্টাৰ্ছৰ বিৰুদ্ধে মেচখনত ESA ভেটাৰানছৰ খেলুৱৈ জছবিন্দৰ জাছিয়ে হেট্ৰিকসহ দখল কৰে মুঠ ৫টা উইকেট। ৩ অভাৰ বলিং কৰি ২৩ ৰান ব্যয়েৰে খেলুৱৈগৰাকীয়ে লাভ কৰে এই সাফল্য। এই দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে জছবিন্দৰ জাছিয়ে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। উল্লেখ্য যে সোমবাৰে মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে প্ৰতিযোগিতাৰ দুখনকৈ কোৱাৰ্টাৰ ফাইনেলৰ মেচ। প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলৰ মেচত অৱতীৰ্ণ হৈছে ইলাইট ভেটাৰানছ আৰু শ্বিলং ভেটাৰানছ। দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলৰ মেচত অৱতীৰ্ণ হৈছে লেজেণ্ড স্পৰ্টিং ভেটাৰানছ আৰু শিলচৰ ভেটাৰানছ। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বিতীয় RP বৰুৱা মাষ্টাৰ্ছ T20 ক্ৰিকেট টুৰ্ণামেণ্ট। মঙলদৈ ষ্টেডিয়ামত বেটে বলে উজ্বলি উঠক চলিচুদ্ধৰ ক্ৰিকেটাৰ। নিউজ ডেস্ক ৰিপোৰ্ট গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।